বেংকটো বন্ধ হৈ যাব বুলি কৈ গ্ৰাহকক বিভ্ৰান্ত কৰা কংগ্ৰেছ দল প্ৰকৃততে জাতিৰ কাৰণে শত্ৰুস্বৰূপ। আজি মই এটা কথা কওঁ যে তেওঁলোকে অভিযোগ কৰিছে যে তদন্ত হ'ব লাগে। আমি সকলো ধৰণৰ তদন্তৰ কাৰণে সাজু আছো, কিন্তু তদন্ত কিহৰ ভিত্তিত হ'ব লাগে, কোনটো তথ্যৰ কাৰণে হ'ব লাগে তেওঁলোকে ক'ব লাগে। এখন বেনামী চিঠিক লৈ আজি বিৰোধী দলে এই গোটেই আন্দোলন বা তেওঁলোকৰ বিবৃতি, তেওঁলোকৰ যি শেহতীয়াভাৱে কাৰ্যকলাপ, চিফ ভিজিলেন্স কমিশনাৰক এখন চিঠি দিছিল এজন ব্যক্তিয়ে, আৰু সেই চিঠিখন কোনো তলত নাম নাছিল, এজন গ্ৰাহক আছিল, সচেতন গ্ৰাহক বুলি লিখা আছিল। সেই চিঠিখনৰ বিষয়বস্তুবিলাক যেতিয়া চিফ ভিজিলেন্স কমিশনাৰে চিফ ছেক্ৰেটাৰীলৈ দিলে, কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টে আমাক সুধিলে, আৰু তাৎক্ষণিকভাৱে ক্লজ ৱাইজ পেৰা ৱাইজ প্ৰত্যেকটো বিষয়ে আমি ৰিপ্লাই দিলোঁ। মই এতিয়া গোলাঘাটত আছোঁ, যদি মই গুৱাহাটীলৈ যাওঁ সেই ৰিপ্লাই কপিটো মই আপোনালোকক দিব পাৰিম। তেওঁলোকে কোৱাৰ দৰে কোনো 52 কোটি বা 60 কোটিৰ টেণ্ডাৰ হোৱা নাছিল। টেণ্ডাৰ সম্পৰ্কত মিছা তথ্য দিছে, আৰু এখন ভুৱা চিঠিত দিয়া মিছা তথ্যক আলম লৈ কংগ্ৰেছ দল, জাতীয় পৰিষদ বা অন্যান্য দলে আন্দোলনৰ পথ লোৱাটো নিতান্তই দুৰ্ভাগ্যজনক। কংগ্ৰেছ এনেকুৱা এটা দল যিটো দলে এপেক্স বেংকক সদায় শত্ৰুতাই কৰি আহিছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আছুত থাকোঁতে 40 বাৰতকৈ অধিক তেওঁলোকে ডিবিপি কৰি পইচা লৈছে। ৰাজেশ বাজাজে ডিবিপি কৰি পইচা লৈছে। পাৰ্থক্য এইটোৱে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যিখিনি ডিবিপি কৰি পইচা লৈছিল সেই পইচাখিনি বেংকে ঘূৰি পালে, ৰাজেশ বাজাজৰখিনি বেংকে ঘূৰাই নেপালে। নোপোৱাৰ লগে লগে আমি BIত ব্যক্তিগতভাৱে মই চেয়াৰমেন হিচাপে মই গোচৰ দিলোঁ। বেংকে দিছপুৰ থানাত গোচৰ দিলে, গোচৰ চলি আছে। মই আজিও আকৌ BIলৈ চিঠি লিখিছোঁ যে ইমিডিয়েট ইয়াৰ আমি একশ্যনটো যাতে দেখোঁ। এই গোচৰটো দিলেও গৈছে। গতিকে বিষয়টো যিহেতু তদন্ত হৈ আছে, তেওঁলোকে কৈছে তদন্ত লাগে, ডেফিনেটলি তদন্ত মোকো লাগে। যিটো ডিবিপি একাউণ্ট আছিলে, ডিবিপি একাউণ্টত অনিয়ম হৈছে, কোনোবা ষ্টাফে কৰিছে। আমি যিহেতু গোটেই বেংকৰ ফুল টাইম ডাইৰেক্টৰ নহয়, আমি মিটিঙতহে যাওঁ। আমাৰ হাতত বেংকৰ ছিষ্টেমৰ কোনো পাছৱৰ্ড নাথাকে, আমি বেংকৰ ছিষ্টেমৰ বিষয়ে একো নাজানো। ভিতৰুৱা কথাখিনি আমাৰ ওচৰলৈ যেনেকৈ আহে, নাবাৰ্ডে ইনস্পেকশ্যন কৰি আমাক যেনেকৈ জনায়, আমাৰ নিজৰ অডিটৰে যেনেকৈ জনায়, সেইখিনি বৰ্ডলৈ আহে। যিহেতু কাৰো অডিটত এই কথাখিনি নাহিছিলে, গতিকে মই নাবাৰ্ডক CGMলৈ চিঠি লিখিছোঁ যে ডিবিপি ইছ্যুটো, য'ত ৰাজেশ বাজাজৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈলৈকে নাম সাঙুৰ খাইছে, এই গোটেই বিষয়টো তদন্ত কৰি এটা ৰিপৰ্ট দিবলৈ নাবাৰ্ডৰ চিফ জেনেৰেল মেনেজাৰক মই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকক মই পত্ৰৰ কপি দিব পাৰিম। গতিকে মই ভাবোঁ ভৱিষ্যতে যদি আন্দোলন কৰে মোৰ কোনো আপত্তি নাই, কিন্তু জাতীয় অনুষ্ঠানটোৰ সন্মুখলৈ আহি গ্ৰাহকক ভীতিগ্ৰস্ত কৰি জাতীয় অনুষ্ঠানটোৰ শত্ৰুতা নকৰিবলৈ মই কংগ্ৰেছক সতৰ্ক কৰি দিছোঁ। আপোনালোকে ধৰ্ণা দিয়ক, DC অফিচলৈ গৈ দিয়ক, আপোনালোকে বেলেগ ধৰ্ণা দিয়া জেগা আছে তাত দিয়ক। জাতীয় অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ শত্ৰুতা কিয়? এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাই। অনিয়ম হৈছিল, যিটো অনিয়ম ব্ৰাঞ্চ মেনেজাৰ বা ব্ৰাঞ্চ লেভেলত হৈছিল, কাৰো অনুমতি নোহোৱাকৈ, সেই অনিয়মত ৰাজেশ বাজাজ জড়িত আছিল, সেই অনিয়মত আমাৰ বেংকৰ বিষয়া জড়িত আছিল। সেই একেধৰণৰ অনিয়ম পাণবজাৰ ব্ৰাঞ্চত লুৰিণজ্যোতি গগৈয়ে কৰিছিল। তাৰো তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে নাবাৰ্ডক মই লিখিছোঁ। গতিকে তদন্ত হোৱাৰ পাছত তদন্তৰ প্ৰতিবেদন মই ৰাইজৰ কাৰণে মুকলি কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।